আজি ভাবিলোঁ পাভংচটো বেলেগ ধৰণে খাওঁ। বিলাহী লৈছোঁ, নাৰিকল লৈছোঁ, জলকীয়া লৈছোঁ, নহৰু, পিঁয়াজ, আদা সকলোখিনি মই পিচি ল'লোঁ। ৰেডি হৈ গ'ল। এতিয়া মাছকেইজনী মই দি লৈছোঁ। 4জনীয়ে মাছ আছিলে দেই মোৰ। এই পেষ্টখিনি যিখিনি আছিলে পেষ্টখিনি মই আপোনাৰ ইয়াত দি দিলোঁ। এতিয়া মই আপোনাৰ নিমখ, হালধি, ধনিয়া গুড়ি, জিৰা গুড়ি, কাশ্মীৰী মিৰ্চ যি থাকে আপোনালোকে দি দিব ইয়াত। পাৰিলে ইয়াত এড এটা কৰিব পাৰে আপোনালোকে কেঁচা মিঠাতেলটো, যিটো পিয়'ৰ সৰিয়হৰ তেলটো। এতিয়া মই অকণমান দেৰি আপোনাৰ 15-20 মিনিটৰ কাৰণে মই আপোনাৰ থৈ দিমগৈ গৈ মেলি। এতিয়া পেনখনত তেল গৰম হোৱাৰ পাছত এজনী এজনীকৈ মাছখিনি মই দি দিছোঁ আপোনাৰ। এইটো ৰেচিপি আপোনালোকে এবাৰ সঁচা কথা কৈছোঁ ট্ৰাই কৰি চাব, খাবলৈ কাৰণে বহুতেই ভাল লাগে। কিমান আৰু সৰিয়হৰ লগত বনাই খাব, হয় নহয় বাৰু কওকচোন? সদায় মনো নাযায় দিয়কচোন একেটা ৰেচিপি বনাই মেলি খাবলৈ কাৰণে। এইখিনি অকণ বাবুল আহিছে দেখিছে মানে। এতিয়া মই কি কৰিম, ইয়াত অকণ পানী অকণ এড কৰি দিম মানে। যিটো মই বাচনত আপোনাৰ এইখিনি মই পেষ্ট মানে ৰেডি কৰি লৈছিলোঁগৈ গ'ল, তাত অকণ পানী অকণ দি মেলি মই এতিয়া পানী অকণ ইয়াত দি দিছোঁ। আৰু অলপ মই ইয়াত পানী অলপ এড কৰিছোঁ। এইখিনি ভালদৰে মোৰ উতল আহিছেগৈ গৈ মেলি। তাৰপিছতে মই এইখিনি ঢাকন মাৰি থৈ দিম। আৰু ঢাকন মৰাৰ পাছত মই উঠাই দেখিছোঁ এইখিনি মাছখিনি মোৰ ৰেডি হৈ গ'ল। আৰু এবাৰ আপোনালোকে এনেকৈ সঁচা কথা কৈছোঁ বনাই মেলি খাই চাব দেই। মই কৈছোঁ সেইকাৰণে বনাই খাই চাব আপোনালোকে। আৰু আপোনালোকৰ যদি দাইল চাইল আছে বা হেৰি আছে এনেকৈ বনাই খাব। মোৰ দাইল চব্জি চবেই আছে, সেইকাৰণে মই অলপ গ্ৰেভি টাইপ থৈছোঁ। আপোনালোকে জোল বনাই খাওঁ বুলি ক'লেও খাব পাৰে। আৰু এটা বস্তু ইয়াত এড কৰিব, ধনিয়া পাত। মোৰ যিহেতুকে ধনিয়া পাত নাই, সেইটো দিলে নহয়